কৃষি মন্ত্ৰী অতুল বৰা মামা হল। চৰকাৰখনত অকল হিমন্ত মামাই মামা নহয়। কৃষি মন্ত্ৰী অতুল বৰাও এতিয়া অতুল মামা হিচাপে জনপ্ৰিয়। এটি দুটি নহয়, 3 শিশুক অন্নপ্ৰাশন্ন কৰিলে অতুল বৰাই। লগতে 3 গৰাকীকৈ সন্তান সম্ভৱা ভগ্নীকো বোকাখাতত পঞ্চামৃত খুৱালে জ্যেষ্ঠ ভাতৃ অতুল বৰাই। ভগ্নীক ৰাজহুৱাকৈ পঞ্চামৃত খুওৱা সময়ত আইসকলে দিলে উৰুলিও। ভগ্নীৰ ভিতৰত আছে বোকাখাতৰ মহকুমাধিপতি IAS বিষয়া ডক্টৰ নেহা যাদৱো। ভগ্নীক পঞ্চামৃত খুৱাই অত্যন্ত আনন্দিত হৈছে বুলি ৰাজহুৱাকৈ ভাষণ দিলে ভাবি মামা অতুল বৰাই। আমাৰ মহকুমাধিপতি লগতে CDPO আৰু চিকিৎসকসকলো আছে, তেওঁলোকে এটা আনত নোলোৱা এটা ভাল পদক্ষেপ ইয়াত গ্ৰহণ কৰিছে। মই দেখিছোঁ যে বাগিচাবিলাকলৈ ANM ডক্টৰ তাৰপৰা অংগনবাড়ী ৱৰ্কাৰ হেল্পাৰ গৈ মাতৃ শিশুসকলৰ স্বাস্থ্যৰ বুজ ল'ব। এইটো অভিযান কণ্টিনিউ কৰাৰ কথা কৈছে আৰু কেতবোৰ নতুন পদক্ষেপ মহকুমা প্ৰশাসনে গ্ৰহণ কৰাত মই অতিশয় আনন্দিত হৈছোঁ। আচলতে এয়া মন্ত্ৰী ডাঙৰীয়াৰ পাতি লোৱা ভগ্নীহে। পোষণ মাহ উপলক্ষে বোকাখাত মহকুমা প্ৰশাসনে আয়োজন কৰা কাৰ্যসূচীত এই ৰূপত দেখা গ'ল অতুল বৰাক। পোষণ মেলাত প্ৰদৰ্শনীৰ লগতে পুষ্টিহীনতাত ভোগা শিশুৰ বাবে এখন মোবাইল মেডিকেল ভানো মুকলি কৰে মন্ত্ৰীজনে। নিয়ম অনুসৰি পঞ্চামৃত খোৱা সময়ত ভাতৃৰ দায়িত্ব পালন কৰে মন্ত্ৰী বৰাই। ভাবোঁ যে এই যিটো অভিযান আৰম্ভ হৈছে সমগ্ৰ দেশতে আৰু আমাৰ ৰাজ্যখনত, মই ভাবোঁ যে এই অভিযানে নিশ্চিতভাৱে আমাৰ শিশু মাতৃ, গৰ্ভৱতী মাতৃ, প্ৰসূতি মাতৃৰ ক্ষেত্ৰত নিশ্চয় যথেষ্ট সহায়ক হ'ব। আপুনি অন্নপ্ৰাশনত আজি মমায়েকৰ দায়িত্ব পালন কৰাৰ নিচিনা লাগিছে, কি ক'ব? ভাল লাগিছে, ভাল লাগিছে। চৰকাৰী কামৰ মাজতে ককাই ভনী মামা ভাগিনৰ সম্পৰ্কৰে বান্ধ খাবলৈ পোৱাটো মন্ত্ৰীৰো সৌভাগ্য। তাতে আকৌ আইসকল সমষ্টিৰো ভোটাৰ। বোকাখাতৰ পৰা ৰোমান বৰুৱা ৰিপৰ্ট, প্ৰাগ নিউজ।